যে এই ভৰি আৰু চৰণ, ভৰি আৰু চৰণ পাৰ্থক্য আছে। ভৰি ধুৱালে মৰণ মিলে। কেলে ভৰি হল বামুণৰ ভৰি আছে, কলিতাৰ ভৰি আছে, দাসৰ ভৰি আছে, শইকীয়াৰ ভৰি আছে, মতা মানুহৰ ভৰি আছে, মাইকী মানুহৰ ভৰি আছে, সৰু ল'ৰাৰ ভৰি আছে, ডাঙৰ ল'ৰাৰ ভৰি আছে, ভৰি অনেক আছে, চৰণ কিন্তু এজুৰি আছে। সেইকাৰণে চৰণত ভকতি হয়, ভৰিত আসক্তি হয়। মুখলে চালে এইজন শৰ্মা, এইজনত ধুৱাব লাগিব, এইজন দাস, নাই নাই তুমি ভিতৰলৈ যোৱা, কেলে এইখন দাসৰ ভৰি। এই কাৰণে ভাগৱতী ধৰ্মই কৈছে আমাক চৰণৰ অৰ্থই হল অহংকাৰ মৰা, অহংকাৰ তললৈ নিয়া, অহংকাৰ অভিমানৰ পৰা মুক্ত হোৱা। আৰু অহংকাৰ অভিমানৰ পৰা মুক্ত হোৱাৰ কাৰণে চৰণ সেৱা, চৰণ চিনা, চৰণৰ ধোৱা, চৰণ সেৱা কৰাৰ ব্যৱস্থাটো ভাগৱতী ধৰ্মত আছে। সেই কাৰণে আমাক প্ৰথম এই শিক্ষাটো দিছে, শ্ৰৱণৰ পিতৃ মাতৃ অন্ধ হোৱাৰ মূল কাৰণটো আছিলে ভৰি ধোৱা। নতুনকৈ বিয়া পতা শ্ৰৱণৰ পিতৃ মাতৃয়ে নতুনকৈ বিয়া হৈছিলে, কৈছে তোমালোকৰ গৃহলৈ আজি আমাৰ গৃহলৈ অংগীৰা মহাভাগৱত ঋষি আহিছে, যে তোমালোকে গৈ তেওঁৰ চৰণ ধোৱা আৰু আশীৰ্বাদ লোৱা। কিন্তু এওঁলোকে চৰণ তেতিয়ালৈকে পৰিচয় হোৱা নাই, ভৰি কিন্তু পৰিচয় আছে। কেলে চৰণৰ পৰিচয় দিব তত্ত্বগুৰুৱে, তত্ত্বজ্ঞানী গুৰুৱে, পৰমাৰ্থ গুৰুৱেহে চৰণৰ পৰিচয় দিব। আৰু যদি গুৰুৰ আশ্ৰয় লোৱা নাই বা পৰমাৰ্থ গুৰু যেতিয়ালৈকে নাপায়, আপুনি মই চৰণৰ পৰিচয় নাপাওঁ। কিন্তু যেতিয়া পিতৃয়ে আজ্ঞা কৰিলে, এওঁলোকে গল চৰণ ধোৱাবৰ কাৰণে, আৰু এওঁলোকৰ চৰণৰ জ্ঞান নাই। দেখিলে ঋষিৰ ভৰি দুখন বৰ লেতেৰা, অত্যন্ত লেতেৰা আৰু ফটা, অৰণ্যত ঘূৰি ফুৰে ঋষি, আৰু তেওঁলোকৰতো চেণ্ডেল জোতা নাই, গোটেই ভৰি দুইখন লেতেৰা আৰু অৰণ্যত ঘূৰি ফুৰা ফটা চিটা। দুইজনে স্বামী ধাৰ যায়, চকু মুদি নাক কোচাই চৰণ ধোৱালে ঘিণ কৰি, যাৰ কাৰণে দুইজন দৃষ্টিশক্তি হেৰাই পেলালে, অৰ্থাৎ আধ্যাত্মিক শক্তিটোৱেই নষ্ট হৈ গল। সেইকাৰণে আমাক দ্বিতীয়তে কৈছে ভাগৱতে যে চৰণ ভগৱান কৃষ্ণ আমি লাজ পাব পাৰো, সেইকাৰণে প্ৰভুৱে আমাক, ভাগৱত হল ভগৱান হল লীলা, অৰ্থাৎ লীলাবোৰ কেলে কৰিছে আমাক শিকাবৰ কাৰণে, আমাক বুজাবৰ কাৰণে। আৰু ভাগৱত সেইকাৰণে আমাৰ আচৰণ শিকাইছে, প্ৰভুৱে শিকাইছে। যুধিষ্ঠিৰৰ অশ্বমেধ যজ্ঞত প্ৰভুৱে নিজে ভকতৰ চৰণ ধুৱাইছে আৰু চোৱা পাত পেলাইছে। এয়া ভাগৱতী ভক্তি, এয়া ভাগৱতী ভক্তি। এই ভাগৱতী ভক্তি পালেহে ভগৱানক চিনি পাব, এই ভগৱতী ভক্তি পালেহে ভগৱানক পৰিচয় ঘটিব, ভগৱানৰ আপুনি মই আদৰ্শ পাম। সেইকাৰণে ভগৱানে কৈছে যে তোমালোকে হয়তো লাজ পাব পাৰা, তোমালোকে হয়তো ভাবিব পাৰা যে মই উচ্চ জাতি, মই ওপৰৰ, মই চোৱা পেলাম নেকি, মই চৰণত ধৰিম নেকি। আমাৰ গাঁৱৰ হাজিৰা কৰা মানুহটো আছে, পইচা দুটামানকে দি দিবা, তেওঁ ভৰি ধুৱাব। এইটো যাতে নকৰে, এইটো যাতে ভাৱনাত নাহে যে ভক্তি ৰাজ্যৰ সকলোতকৈ শ্ৰেষ্ঠতম কৰ্ম হল চৰণ সেৱা আৰু চৰণ প্ৰক্ষালন কৰা, এইটো সকলোতকৈ ওপৰত। চৰণ দেখাৰ পাছত, চৰণ চিনাৰ পাছত, চৰণ সেৱাৰ পাছত আৰু মৃত্যু নাথাকে, ই তৰণ পাই যাব, তৰণ পাই যাব, তৰণ পাই যাব। আৰু সেইকাৰণে আমাৰ ভাগৱত ধৰ্ম যে সকলোতকৈ মুখ্য ধৰ্ম, ভাগৱত ধৰ্ম যে সকলোতকৈ সুলভ মুক্তিৰ দুৱাৰ, এইকাৰণে দুৱাৰ এই অহংকাৰ শূন্য কৰি এজন ভক্তক ভক্তি ৰাজ্যলৈ লৈ যায়। কেনেকৈ? চৰণৰ পৰা।
উদাহৰণ এটা দিছে যে হিৰণ্যকশিপু আৰু প্ৰহ্লাদ ভক্তৰাজ প্ৰহ্লাদৰ লীলাৰ মাজেৰে নিসিংহ মুৰাৰী দুটা ৰূপে কিয় আহিলে এটা ৰূপ প্ৰহ্লাদৰ কাৰণে সুন্দৰ ধ্বজব্ৰজ জব অংকুশ পদ্ম চৰণ আৰু এটা ৰূপ হিৰণ্যকশিপুৰ কাৰণে ভয়ানক মৃত্যু দুটা ৰূপ কেলে হিৰণ্যকশিপুৱে সেই মৃত্যু ৰূপে চাইছিলে ভগৱানক আৰু সেইকাৰণে হিৰণ্যকশিপুৰ কাৰণে মৃত্যু ৰূপে আহি গল আৰু প্ৰহ্লাদে চৰণলৈ চাইছিলে কাৰণ ভকতে চৰণত বাদে প্ৰভুৰ মুখলৈ নাচায় ভকতে প্ৰভুৰ মুখত মায়া আছে চৰণত কায়া আছে গতিকে ভকতৰ হল চৰণ আৰু সংসাৰী লোকৰ হল মায়া মুখ সেইকাৰণে সংসাৰী লোক মৰে ভকত নমৰে এই কথাটোকে আমাক বুজাইছে যে শ্ৰীমদ ভাগৱতৰ মূল আধাৰ হল চৰণৰ পৰা ভক্তি সেইকাৰণে ভকতত ভাগ নাই কিন্তু ভকত যদি ভাগ হয় কৰবাত গণ্ডগোল আছে ভকতত ভাগ নাই আৰু ভাগ কৰাৰ লগে লগে অধপতন আৰম্ভ হয় আপোনাসবে নিশ্চয় অনুভৱ কৰিছে ভাগৱতে শিকাইছে আমাক যে ভকত কেতিয়াও ভাগ নকৰিবা ভকতৰ জাতি নিবিচাৰিবা ভকতৰ উচ্চ নিচ নিবিচাৰিবা ভকতৰ ধনী দুখীয়া নিবিচাৰিবা ভকত সৰু ডাঙৰ নিবিচাৰিবা যদি বিচাৰা কৈছে যদি বিচৰা এয়া জয় বিজয় সন্মুখত সাক্ষী আছে আৰু আপোনাসব সেই তেৰা দুজনক থিয় কৰি ৰাখিছে সেই দুজনৰ মুখৰ পৰা কব এই উত্তৰটো যদি ভকতৰ ভাগ হয় যদি ভকতৰ ভাগ কৰা যায় যদি ভকতৰ উচ্চ নিচ বিচাৰ কৰা যায় যদি ভকতৰ সৰু ডাঙৰ বিচাৰ কৰা যায় যদি ভকতৰ ধনী দুখীয়া বিচাৰ কৰা যায় উত্তৰটো দিব জয় বিজয় দৈত্য হবা পাছৰ জন্ম দৈত্য হব লাগিব আৰু কিমান জন্ম দৈত্য হব লাগিব তাৰ হিচাপটো নাপাবা কিন্তু আজিতো তাৰ বিপৰীত দেখা পাইছো গোটেই সমাজখনত বিপৰীত দেখিছো যে ভাগৱতে এতিয়া বহুত ভাগ কৰিছে ভাগৱতৰ কাৰণে আজি ভকতসকলৰ মাজত প্ৰায় খণ্ড বিখণ্ড হৈছে ইজনক দেখিলে সিজনে মাতিব নোৱাৰে সিজনক বহিলে সিজনে আহিব নোৱাৰে অৰ্থাৎ ইয়াত কি হৈছে অৰ্থাৎ আমি বুজাত ভুল হৈছে নে আমি তত্ত্বৰূপে নুবুজা হৈছো নে আমি এইবোৰ কথা উপেক্ষা কৰিছো এইটো এটা প্ৰশ্ন আপোনাৰ হ'বলৈ থাকিলে কিন্তু ভাগৱতে সেই কথাটোকে কৈছে য'ত ভাগ আছে যিখন হৃদয়ত ভাগ আছে যিখন হৃদয়ত একতা নাই যিখন হৃদয়ত একাত্মতা নাই তেতিয়াহ'লে ভকতি তাত কেনেকৈ সিজিব ভকতি নিসিজিব মানে ভাগৱত পঢ়িলেও ভাগৱত পঢ়া নাই বুলি ক'ব লাগিব আমি ভাগৱত পঢ়ি যদি ভাগৱতৰ বিপৰীত বুজিছো আমি ভাগৱত পঢ়ি যদি ভাগৱতৰ বিপৰীত জ্ঞানবোৰ হৈছে তেতিয়া আমি জানিব লাগিব যে ভাগৱতত গৈছো কিন্তু ভাগৱতৰ জ্ঞান লোৱা নাই যদি ভাগৱতলৈ গৈছো ভাগৱতৰ জ্ঞান আমি আহৰণ কৰিবৰ কাৰণে যত্ন কৰা নাই এই কথাটোকে আমাক কৈছে ভাগৱতৰ চৰণৰ বা ভক্তিৰ যে আৰম্ভণিটো তাৰ পাছতে এই যে ভাগৱত কেতিয়াৰ পৰা হৈছে ভাগৱত নিয়ম মতে 7 দিনীয়া ভাগৱত 7 দিনীয়া হ'ব লাগে এইটো ক্ৰম ভাগৱতৰ 7 দিনীয়া ভাগৱত আৰম্ভ হৈছিলে কলিযুগ আৰম্ভ হোৱাৰ 30 বছৰ পাছত প্ৰথম ভাগৱত আৰম্ভ হৈছিলে সেয়া শুকদেৱে কৈছিলে শুনিছিলে পৰীক্ষিত মহাৰাজে শ্ৰোতা আছিলে পৰীক্ষিত মহাৰাজ বক্তা আছিলে শুকদেৱ কৈছিলে গংগাৰ পাৰত উদ্দেশ্য আছিলে অভিশপ্ত জীৱনৰ পৰা মুক্ত হোৱা উদ্দেশ্য হেতু
প্ৰথম ভাগৱত হৈছিলে অভিশপ্ত জীৱনৰ পৰা মুক্তি পোৱাৰ কাৰণে। প্ৰথম ভাগৱত হৈছিলে ক'ত হৈছিলে? গংগাৰ পাৰত। শ্ৰোতা আছিলে পৰীক্ষিত আৰু বক্তা আছিলে শুকদেৱ। অভিশাপ কিয় পাইছিলে? অবিদ্যাৰ পৰা। অবিদ্যা ক'ৰ পৰা আছে? দেহত অবিদ্যা আছে। দেহ ভাৱনা যেতিয়া আমাৰ সোমাই থাকে, আমাৰ মন প্ৰাণ ভাৱনাত যেতিয়া দেহ ভাৱনা সোমাই থাকে, তেতিয়া আমাৰ জীৱনলৈ অবিদ্যা নামি আহে। আৰু অবিদ্যাই হ'ল জীৱনৰ অভিশাপ। সেইকাৰণে পৰীক্ষিত মহাৰাজে কৈছে যে গৃহ অন্ধকূপে মই কৰিলো পাপ, কৃষ্ণৰ প্ৰসাদত পাইলো ঋষি হাপ। গৃহ মানে হ'ল শৰীৰ। শৰীৰূপী অন্ধকাৰৰ মাজত থাকি আত্মজ্ঞান মই লাভ নকৰাৰ কাৰণে মই বহুত ডাঙৰ অপৰাধ কৰিলো। দৰাচলতে শৰীৰৰ মাজত থাকি ল'ব লাগিছিলে মই আত্মজ্ঞান, কিন্তু মই আত্মজ্ঞান নলৈ অকল শৰীৰৰ জ্ঞান, শৰীৰৰ চিন্তা, শৰীৰৰ ভাৱনাত সোমাই থাকি মই মনৰ দাহ হোৱাৰ কাৰণে মই এই অভিশাপ জীৱনত লাভ কৰিলো। মই জীৱনত পাব লাগিছিল আশীৰ্বাদ। জীৱন আশীৰ্বাদে পুষ্ট কৰে, মই আশীৰ্বাদ ল'ব লাগে, কিন্তু মই অভিশাপ লৈ ললো। আৰু সেই অভিশাপে মোৰ জীৱনত ভাৰ ৰূপে আহিলে। কিয় আহিলে? আপোনাক সবে জানে যে পৰীক্ষিত মহাৰাজৰ ৰাজভঁৰালত এটা মুকুট আছিলে। সেই মুকুটটো বাকচটো খোলতে সেইদিনা ওলাই পৰিলে। সেই মুকুট আছিলে জৰাসন্ধৰ। আৰু সেই জৰাসন্ধৰ মুকুট পৰীক্ষিতেও জানে এইটো জৰাসন্ধৰ মুকুট পিন্ধিবলৈ মন গ'ল। মন যাব নালাগিছিলে। মনত চলিব নাপায়, জ্ঞানত চলিব লাগে। মানুহক জ্ঞান দিছে, বুদ্ধি দিছে, বিবেক দিছে। মানুহ মনেৰে নচলে, আৰু মনেৰে যেতিয়া চলিব তাৰ জীৱনত পদে পদে বিপদে ধৰিবই। আৰু পৰীক্ষিত মহাৰাজৰ নিচিনা এজন মহান ভাগৱত পাণ্ডুৰ বংশত জন্ম পোৱা সেইজন পৰীক্ষিতৰ মন গ'ল সেই মুকুটটো পিন্ধিবলৈ। আমাক শিকাইছে, অৰ্থাৎ এইবোৰে হ'ল ভাগৱতী লীলা। আৰু সেই যে মন গ'ল, সেই মন যোৱাটো এই পৰীক্ষিত মহাৰাজৰ জীৱনলে কাল ৰূপে আহিলে ঋষিৰ অভিশাপ। 7 দিনৰ ভিতৰত তক্ষকে দংশন কৰিব। আৰু সেই তক্ষকৰ দংশনৰ পৰা মুক্ত হবৰ কাৰণে, অৰ্থাৎ কাল আৰু মায়াৰ বন্ধনৰ পৰা, অভিশপ্ত জীৱনৰ পৰা মুক্তি পাবৰ কাৰণে পৰীক্ষিত মহাৰাজ গংগাৰ পাৰত যোৱাৰ পাছত শুকদেৱ আহিলে। আৰু সেই শুকদেৱে 7 দিন পৰীক্ষিত মহাৰাজক শ্ৰীমদ ভাগৱতকৈ মুক্ত কৰিছে। অৰ্থাৎ আমি যে ভাগৱত পাতো, কিয় পাতো? এতিয়া প্ৰশ্নটো হ'ল এইটো। আমি যে ভাগৱত পাতিছো, কোনোবাই 2 দিনা হওক, কোনোবাই 3 দিনা হওক, কোনোবাই 4 দিনা হওক, আমি যে পাতিছো, এতিয়া কিয় পাতিছো? এতিয়া প্ৰশ্নটো হ'ল, ভাগৱতে কৈছে উদ্দেশ্যত পাতক। যিকোনো কাম উদ্দেশ্যত কৰিব লাগে। আনক দেখাক দেখি অমুকে পাতিছে সেইকাৰণে পাতিছো, এইটো নহয়। যে চব নামঘৰত পাতিছে আমিও পাতো দিয়া, এইটো নহয়। এটা উদ্দেশ্য লাগিব। সেই উদ্দেশ্যৰ মাজত সংকল্প লাগিব, আৰু সংকল্পৰ মাজতেহে জীৱনৰ মহাফল, জীৱনৰ মহাপ্ৰাপ্তি আহিব জীৱনলৈ। দেখাক দেখি কৰিলে তাত সংকল্প নাথাকে, তাত শ্ৰদ্ধা নাথাকে, আৰু তাত ভক্তিও জাগৰিত নহয়। আৰু প্ৰথম উদ্দেশ্য হ'ল এইটো যে অভিশপ্ত জীৱনৰ পৰা মুক্তি পোৱাৰ একমাত্ৰ উপায় এয়া ভাগৱত কথা, অৰ্থাৎ 7 দিনীয়া ভাগৱত ব্যাখ্যা অনুষ্ঠান। দ্বিতীয় ভাগৱত হৈছে কলিযুগ আৰম্ভ হোৱাৰ 200 বছৰ পাছত সেই ভাগৱত হৈছিলে যে বক্তা আছিলে গোকৰ্ণ আৰু শ্ৰোতা আছিলে ধুন্ধুকাৰী। ধুন্ধুকাৰী প্ৰেতাত্মা হ'ল। প্ৰেতাত্মা ধুন্ধুকাৰীক মুক্তি কৰিবৰ কাৰণে গোকৰ্ণই ভাগৱত শুনোৱা আৰম্ভ কৰিলে। ভাগৱত কথাৰ 7 দিনা অনুষ্ঠান আয়োজন কৰি
আৰু তেতিয়া সেই প্ৰেতাত্মা দুন্ধুকাৰীয়ে কৈছে যে তুমি ভাগৱত কবলৈ পাৰিবা, কিন্তু মই শুনিব নোৱাৰো, মই শুনিব নোৱাৰো। মোক শুনালেহে মই বুজি পালেহে মোৰ মনৰ মলি দূৰ হ'ব বা মহাপাপ দূৰ হ'ব, তাৰ পাছতে মই জীৱন পাম। যদি মই শুনিব নোৱাৰো, মই যদি শুনিব নোৱাৰো, তেতিয়াহ'লে মই 7 দিন নহয় 100 দিন ভাগৱত কৰিলেও মোৰ মুক্তি নহ'ব। এই কথাটোকে আমাক বুজাইছে যে ভাগৱত পাতিলেই ভক্তি নহয়, ভাগৱত শুনিব লাগিব, ভাগৱতৰ বুজিব লাগিব, হৃদয়ংগম কৰিব লাগিব, আৰু হৃদয়ংগম হোৱাৰ পাছত জীৱন ৰূপান্তৰ হ'ব। তেতিয়া কি কৰিলে? গোকৰ্ণই কৈছে যেতিয়ালৈকে পাপ থাকিব তেতিয়ালৈকে ভাগৱত শুনিব নোৱাৰে। অৰ্থাৎ ভূতে পোৱা মানুহ আৰু বিকাৰগ্ৰস্ত মন একেটাই বস্তু। ই কেতিয়াও ঈশ্বৰৰ কথা শুনিব নোৱাৰে, ই কেতিয়াও ভাল কথাবোৰ শুনিব নোৱাৰে। এতিয়া কি কৰিলে? 7টা পাপ থকা এডাল বাঁহ লৈ আনিলে, 7টা পাপ থকা এটা ফুটা, এডাল পাপত ফুটা এটা কৰি দিলে, জীৱটো তাত ভৰাই দিলে, আৰু সেই জীৱাত্মাক যেতিয়া ভৰাই দিলে ফুটাটো বন্ধ কৰি দিলে আৰু ভাগৱত আৰম্ভ কৰিলে। আৰু 7 দিনত 7টা গাঁঠি, 7টা গাঁঠি ফাটি গ'ল, 7টা গাঁঠি খুলি গ'ল, দুন্দুকাৰী দিব্য জ্যোতিৰ্ময় হৈ পৰমাত্মাত মিলি গ'ল। এটা আমাক কি বুজাইছে বাৰু? এই 7টা গাঁঠিযুক্ত বাঁহৰ চুঙাটো হ'ল পৰমাৰ্থত এইটোৱে বাঁহৰ চুঙা। ইয়াত 7টা গাঁঠি আছে, এই 7টা গাঁঠিৰ মাজত জীৱ সোমাই আছে। এই 7টা গাঁঠি মানে চক্ৰ, এই গাঁঠি 7টাৰ মাজত আমাৰ জীৱ সোমাই আছে। এতিয়া ভাগৱত কাৰ কাৰণে? জীৱৰ কাৰণে। ভাগৱত মনৰ কাৰণে নহয়।